গাইজ ওয়েলকাম টু গিটাৰ থ চ' বহুত দিনৰ পাছত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ চ' আপোনালোকে জানে আমাৰ চেনেলৰ ভিডিঅ'বোৰ একদম নৰ্মেল হয় কেতিয়াবা মাজত এটা ভ্লগ আহি থাকে চ' আজি আকৌ এটা পৰিৱেশ দেখুওৱা ভিডিঅ' চ' নৰ্মেল ভিডিঅ'ই হ'ব আজিৰ এই ভিডিঅ'টো কিন্তু যিহেতু এতিয়া এজাৰ ফুলি আছে বহুত ধুনীয়াকৈ আপোনালোকে জানে এইবাৰ এজাৰ বহুত বেছিকৈ ফুলিছে আৰু ধুনীয়া ধুনীয়া সোণাৰু ফুল আছে চ' বেলেগ দিনা মই য'ত থাকোঁ তাতে আছোঁ আৰু ইয়াৰ ধুনীয়াকৈ সোণাৰু ফুল আৰু এজাৰ ফুলৰ পৰিৱেশটো দেখুৱাম লগতে আমাৰ নেক্সট ভিডিঅ' গিটাৰ থ থকা ফিল্মছত আহিবলগীয়া নেক্সট ভিডিঅ' কথাও পাতিম চ' নৰ্মেল ভিডিঅ' এইটো এটা চ' চাওক ভাল লাগিব আপোনালোকৰ পৰিৱেশটো চাই কিনে ত' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লাইক শ্বেয়াৰ কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ পিছত মোৰ দেখা পাই আছে সোণাৰু ফুল ত' ধুনীয়াকৈ অলপ এক্সপ্ল'ৰ কৰোঁ আহক তো চাওক আপোনালোকে কিমান ধুনীয়া এটা পৰিৱেশ ধুনীয়াকৈ সোণাৰু ফুলি আছে আৰু এইফালে চাওক আপোনালোকে মই য'ত থাকোঁ বেলেগ দিনা এই খালৰ পাৰৰ তাতে আছোঁ আৰু এইফালে সোণাৰু ফুল আছে আপোনালোকে চাওক ধুনীয়াকৈ এতিয়া আমি এজাৰ ফুল আপোনালোকক দেখুৱাম তো ব'লক আৰু এইডালত আম গছ কিন্তু এই আম গছডালত আম লগা নাই কিন্তু ইয়াত বন কপৌ ফুল লাগি আছে এইবোৰ আপোনালোকে চাব পাৰে কপৌ ফুল বন কপৌ বুলি কয় এইডাল ধুনীয়া মিঠা মই কিন্তু লগা নাই বেলেগ আম গছত লাগিছে এইডাল লগা নাই বহুত বছৰ হ'লে বুঢ়াই হৈছে আম গছডাল সেইকাৰণে চাগে লগা নাই তো ব'লক আমি এতিয়া এজাৰ ফুল দেখুৱাম এইফালে আছে সোণাৰু খালৰ ধুনীয়া এটা পৰিৱেশ আৰু এইফালে আছে এনেকৈ ইফালে এটা ডাউক চৰাই মাত দি আছে চাওক আপোনালোকে কিমান ধুনীয়া সোণাৰু ফুলি আছে একদম হালধীয়া হালধীয়া আৰু চাওক এইডাল গছৰ একদম সৰু সৰু পাতকেইটা ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া সেউজ হালধীয়া আছে আপোনালোকে চাওক মেটেকাৰ ফুল ধুনীয়াকৈ ফুলি আছে আৰু এইফালে বেছিকৈ আছে একদম ধুনীয়াকৈ মেটেকাৰ ফুল ফুলি আছে আৰু সেই আপোনালোকে চাওক এজাৰ ফুল একদম ধুনীয়াকৈ ফুলি আছে অলপ ওচৰতে আপোনালোক দেখুৱাই আছোঁ কিন্তু তাৰ আগত আমি অকণমান ভিডিঅ' কথাও পাতি লওঁ মাজতে চ' যিহেতু গিটাৰ থ থকা ফিল্মছত ভিডিঅ' ইয়াৰ আগত IPLতো আহিছিল চ' IPLৰ ফাইনেল মেটছৰ ভিডিঅ' আনিম নে নানিম সেইটো মানে কনফাৰ্ম হোৱা নাই চাই লওঁ কি হয় কিন্তু এটা ধুনীয়া এটা ভিডিঅ' আহিব পলিটিচিয়ানছ ইন ইলেকশ্যনছ মানে আমাৰ নেতাবোৰে ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ পিছত কেনেকুৱা এটা ৰূপ দেখুৱায় বা সেইটো এটা দেখুৱাম যে এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে হয় সেইটো যাতে কোনোৱে চিৰিয়াছলি নলয় বা ইমান তেনেকুৱা একো বস্তু নাই চ' এনে কমেডিৰ কাৰণে বনোৱা হৈছে তো সেইটো আহিব অতি সোনকালে আপোনালোক কৈ দিলোঁ আৰু তাৰ লগতে এতিয়া আপোনালোকে এজাৰ ফুল সেইখিনি চাই লওক আৰু এটা ধুনীয়া পৰিৱেশ হৈ আছে চ' এইখিনিয়ে সেইটো ভিডিঅ'টো চাই লওক আৰু ভালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চাওক আৰু আপোনালোকক এটা কৈ দিওঁ ইফালে ধুনীয়াকৈ ইফালে গছত কুলি চৰাইও মাতি আছে মানে কুলি চৰাই আছে ধুনীয়া লাগি আছে তো শুনিব অলপ পিছত একদম নেচাৰেল আৰু মই ইডিট চিডিট কৰা নাই একদম ধুনীয়াকৈ পৰিৱেশ দেখুৱাই আছোঁ একদম আপোনাৰ এইডাল এটা চাৰিডাল এটা গছ এই গছত কিবা লাগি আছে এয়া কি বুলি কয় মই নাজানো বাৰু সেইডালতো ধুনীয়া লাগি আছে গছডাল কিবা এটা চ' এইবাৰ আমি এজাৰ ফুলৰ ওচৰত যাম ব'লক তো আপোনালোকে চাওক কিমান ধুনীয়াকৈ এজাৰ ফুলি আছে একদম ধুনীয়া এটা পৰিৱেশ এইফালে এডাল আছে আৰু তাৰ লগতে এইফালে আছে এইডালত ইমান ফুলা নাই কিন্তু এইডালত বহুত বেছি ফুলিছে আৰু এইবাৰ আপোনালোকে লক্ষ্য কৰিছে যে গম পাইছে য'তে নহওক মানে এজাৰ গছত এইবাৰ ফুলিছে মানে এজাৰ গছকেইডাল আৰু বহুত বেছিকৈ এইবাৰ এজাৰ ফুলিছে ভাল লাগিছে আৰু ফটোশ্বুট কৰিলেও বহুত বেছি ধুনীয়া হয় তো আপোনালোকে চাওক একদম ধুনীয়া এটা পৰিৱেশ চ' আপোনালোকে চাওক এইফালে একদম সোণাৰু ফুলি আছে আৰু এইফালে এটা ধুনীয়া এটা পৰিৱেশ তো আজিৰ ভিডিঅ'টো বাছ এইখিনিয়ে আছিল আৰু বহুত বেছিকৈ আৰু দেখুওৱা নাই চ' গিটাৰ থ থকা ফিল্মছৰ এটা ভিডিঅ' আহিব অতি সোনকালে আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা যে এইটো কৰিব সেইটো কৰিব তো নেক্সট এটা ভিডিঅ' লগ পাম টিল দেন টেক কেয়াৰ বাই